1 কেজিৰ ভিতৰত আপোনাৰ এইটো ডিজাইনৰ কেকটো বনাই দিব লাগে আৰু এতিয়া আপোনালোকক সুধিছোঁ 1 কেজিৰ ভিতৰত আপোনালোকে এই ডিজাইনটোত কিমান চাৰ্জ কৰিব মোৰ কেলকুলেশ্যন অনুসৰি তেখেতক মই কৈছিলোঁ যে ইমানখিনি আহিব প্ৰাইচটো তো তেখেতে বহুতখিনি মানে কথা কৈ কৈ মোক শেষত কৈছে যে নাই তুমি 1000ত এই কেকৰ ডিজাইনটো 1 কেজিত বনাই দিয়া আৰু বাটাৰস্কচ ফ্লেভাৰত মানে আচৰিত পাইছোঁ মানুহবিলাকে আমাক মানে ইমান মানে দাম কওঁ বুলি কিয় ভাবে মানে এনেকুৱা নহয় যে তেখেতে প্ৰাইচটো 100-200 টকা কমাইছে আপোনাৰ প্ৰায় 60-70% কেনেকৈ তেখেতে কমাই দাম এটা মাতিব পাৰে বাকী মই নাজানো তেখেতে কৈছিলে যে কোনোবা হেনো 1000ত দি আছে তো মই তেখেতক ছাজেষ্ট কৰিছোঁ যে ঠিক আছে আপুনি তেখেতৰ পৰাই কেকটো কালেক্ট কৰি লৈ ল'ব মইতো কেকটো ৰিচিভ নকৰিলোঁ কাৰণ মোৰ দ্বাৰা সম্ভৱ নহয় যে 1000ত আপোনাৰ এই ডিজাইনটো বাকী যিকি নহওক এইটো এটা হাফ কেজি কেকৰ অৰ্ডাৰ আছিলে ব্লু কালাৰত দিব কৈছিলে আৰু আপোনালোকক এটা বস্তু দেখাওঁ যিহেতু আমি হোম বেকাৰবিলাকে বহুত বেছি বাচন ধুই থাকিব লাগে আৰু ডিটাৰজেণ্ট লাৰি লাৰি আমাৰ হাতবিলাক একদম পাতল হৈ গৈছে তো তাৰ কাৰণে এডাল মই ব্ৰাছ অৰ্ডাৰ কৰিছিলোঁ যিডাল ব্ৰাছেৰে আপোনালোকে কেক টিন হওক ডাঙৰ ডাঙৰ ক্ৰীমগুলা বাচনবোৰ হওক ধুনীয়াকৈ ধুব পাৰিব মানে হাতত নলগাকৈ ধুনীয়াকৈ ধুই আহিব পাৰিব যদি লাগে কমেণ্টত লিংক বুলি কমেণ্ট কৰিব